বজাৰলৈ দুই সুন্দৰী চকু যাবই বন্ধুৰে আড্ডাথলী কিবাটো কবই ভাল পোৱাই বুজে কি হলে হবই নবৌনে খোল খালি ভগৱানে কাক মিলালে বন্ধুৱে নবৌকে বৌ মাতি খেলি মেলিখন লগালে ৰব কাহিনী শেষ হোৱা নাই প্ৰেম বস্তুটো এনেকুৱাই সকলোতে সম্ভৱ লীলা চকু থৰ কি হল বাবু চক খালা দেউবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগত পুৰে জোকাই নব ধেমালিতে নবু কেনে আছে ভনীজনী ভালেই চাগে কথাটি নেপাহৰো ময়ো জানা সুধিবনে ভনীয়ে কৰ কথা সোধাত উঠি যায় নবৰ খত ভাবে চাগে ভনী কৈ মই দেউবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগত পুৰে জোকাই নব ধেমালিতে ভিনি ভিনি বুলিয়াই খোল খালি আমাৰো মন মোহিছা একেখন ঘৰলৈ একেখন গাঁৱলৈ মন মেলিছা গাঁৱৰ ডেকাৰ মাজতে খোল খালি কুকুৰা যুঁজু পাতিছা ভনীয়ে কৰ কথা শুনি উঠি যায় মনি নবৰ খং ভাবে চাগে ভনী কৈ মই কিহতনো পাৰো কম দেউবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগত পুৰে জোকাই নব ধেমালিতে ঘটিলে দি ঘটনা সিদিনা দুপৰীয়া হঠাৎ আমাৰ দাদাই চোন লগালে হোৱা ঘটিলে দি ঘটনা সিদিনা দুপৰীয়া হঠাৎ আমাৰ দাদাই চোন লগালে হোৱা আমি বোৰে আকৌ ভাবি ললো খোল খালি পলা পাছত জানিলো দিনে পোহৰে নবজনী হেৰাল দেউবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগত পুৰে জোকাই নব ধেমালিতে 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 ঘটনা হৈ গ'ল নবৌৰে প্ৰেম কাহিনী জনাজাত হৈ ৰল বাবু চক খালানে বুলি সেইবাবেই সুধিছিলো নহবলগীয়া কিবা এটা যে হ'ব প্ৰথমেই জানিছিলো দেউবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগত পুৰে জোকাই নব ধেমালিতে